নমো নমঃ সুপ্রভাতম শ্রীমদ ভগৱত গীতামৃত আজি শ্রীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ত্ৰয়োদশ আৰু চতুৰ্দশ সংখ্যক শ্লোক দুফাকি হৈছে এনেধৰণৰ শ্যামং কায়া শিৰোগ্ৰীৱং ধাৰয়ন্নাচলং স্থিৰঃ সম্প্ৰেক্ষ্য নাসিকাগ্ৰং স্বং দিশাস্বানবলোকয়न् প্ৰশান্তাত্মা विगतभिः ब्रह्मचारी व्रते स्थितः मनः संयम्य मच्चित्तो युक्त आसीत् मत्परः। এই শ্লোক দুফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ দেহ ডিঙি আৰু মূৰটো পোন কৰি ৰাখিব লাগে, নিজৰ নাকৰ আগটোলৈ একেধৰে চাব লাগে, মনটো শান্ত আৰু সংযত কৰি ৰাখিব লাগে, মনত কোনো ভয় ৰাখিব নালাগে, কোনো যৌন সম্পৰ্কৰ কথা ভাবিব নালাগে। এনেদৰে আসনত বহি হৃদয় কেৱল মোকেই ধ্যান কৰিলে বা মোকেই ধ্যান কৰিব লাগে আৰু মোকেই জীৱনৰ শেষ লক্ষ্য বুলি চিন্তি ল'ব লাগে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ তাৎপৰ্য হৈছে যে যোগাভ্যাসৰ সময়ত ব্যক্তিগৰাকীয়ে কেনে হ'ব লাগে, কি চিন্তাত মগ্ন হ'ব লাগে, সেই কথা ইয়াতে উপস্থাপন কৰিছে। আৰু এজন প্ৰকৃত যোগীয়ে এই কাৰ্য সম্পূৰ্ণৰূপে সুচাৰুৰূপে কাৰ্যসিদ্ধি কৰিব পাৰে আৰু সেই যোগী ব্যক্তিগৰাকীয়ে কৃষ্ণ ভাৱনাত সম্পূৰ্ণ সমৰ্পণ কৰি একান্ত চিত্তে যোগত নিমগ্ন হ'ব লাগে। আৰু সেই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে চতুৰ্ভুজ বিষ্ণুৰ আকাৰ লৈ পৰম আত্মাৰূপে প্ৰতিজন জীৱৰে হৃদয়ত বিৰাজ কৰাটো, কৃষ্ণক জানিব পৰাটোৱেই হ'ল জীৱনৰ শেষ লক্ষ্য। এইদৰে হৃদয়ত অৱস্থিত সাক্ষাৎ বিষ্ণুৰ যি অভ্যাস কৰাটো সেই যোগাভ্যাসৰ উদ্দেশ্য, তাৰ কোনো অন্য উদ্দেশ্য নাই। জীৱৰ হৃদয়ত বিৰাজমান বিষ্ণুমূৰ্তিয়েই হ'ল কৃষ্ণৰ পূৰ্ণ প্ৰকাশক। এই বিষ্ণুমূৰ্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্য নোহোৱাকৈ যদি কোনোবাই যোগ অভ্যাস কৰিছে, তেনেহ'লে সেইটো যোগৰ নামত এটা প্ৰহসনহে হৈ আছে আৰু তাকে কৰি সময়ৰ অপচয়হে কৰিছে। সেয়েহে হৃদয়ত বিষ্ণুৰ মূৰ্তি স্থাপন কৰাটো প্ৰয়োজন আৰু সেয়েহে অভ্যাসৰ মূল কাৰণ হৈ পৰে। কৃষ্ণই হ'ল জীৱনৰ চৰম লক্ষ্য আৰু হৃদয়ত থকা বিষ্ণু মূৰ্তিটো হ'ল যোগ অভ্যাসৰ লক্ষ্যবিন্দু। হৃদয়ত থকা এই বিষ্ণু মূৰ্তিক উপলব্ধি কৰিবৰ বাবে সম্পূৰ্ণভাৱে ব্ৰহ্মচৰ্য পালন কৰিব লাগে। মানে ব্ৰহ্মচৰ্যৰ যি অধ্যয়ন বা স্বাধ্যায়, সেইখিনি সম্পূৰ্ণ সুচাৰুৰূপে পালন কৰিব লগাৰ কথা ইয়াতে উল্লেখ কৰিছে। সেইবাবেই গৃহ ত্যাগ কৰি নিৰ্জন ঠাইলৈ গৈ ওপৰত কোৱাৰ দৰে আসন কৰি বহিব লাগে। ঘৰতে হওক বা বাহিৰতে হওক নিয়মীয়াকৈ যৌন সুখৰ উপভোগ কৰি তথাকথিত যোগৰ শ্ৰেণী এটাত উপস্থিত থাকিবলৈ সেই যোগীসকল নোৱাৰে। মনৰ সংযম কৰিব লাগিব আৰু সকলো ধৰণৰ ইন্দ্ৰিয় সুখ আৰু তাৰ ভিতৰতো সৰ্বপ্ৰধান যোগ বা যৌন সম্ভোগ বৰ্জন কৰিব লাগিব। ঋষি যাজ্ঞবল্ক্যই ব্ৰহ্মচৰ্য কাক বোলে সেই প্ৰসংগত এটি সুন্দৰ শ্লোকৰ অৱস্থাপন কৰিছে। আৰু সেই শ্লোকফাঁকি হৈছে এনেধৰণৰ কৰ্মণা মনসা ৱাচা সৰ্বাৱস্থাসু সৰ্বদা সৰ্বত্ৰ মৈথুন ত্যাগো ব্ৰহ্মচৰ্যং প্ৰচক্ষতে। অৰ্থাৎ কাম, মন আৰু কথাৰে সকলো অৱস্থাতে সদায়ে সকলো ঠাইতে মৈথুন ত্যাগ কৰি চলাটোৱেই হৈছে ব্ৰহ্মচৰ্যৰ অন্যতম লক্ষণ। আৰু যৌন সম্ভোগত লিপ্ত হৈ থাকিলে কোনেও শুদ্ধভাৱে যোগ অভ্যাস কৰিব নোৱাৰে। কাৰণ যৌন সম্ভোগত বা যৌন জীৱনৰ প্ৰতি আকৃষ্ট হোৱা লোকে তেওঁৰ মনটো সদায় বিচলিত হৈ পৰে আৰু তেওঁ এটা স্থিতিত কাৰ্য কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। সেয়েহে ব্ৰহ্মচাৰীৰ মুখ্য লক্ষ্যই হৈছে যৌন বা মৈথুনতা ৰোধ কৰা বা মৈথুনতা ত্যাগ কৰি সম্পূৰ্ণ একান্ত চিত্তে যোগাভ্যাস কৰা। আৰু ইয়াতে উল্লেখ কৰিছে যে 5 বছৰ বয়সতে শিশুক গুৰুকুল বা আধ্যাত্মিক গুৰু এজনৰ ঘৰলৈ পঠিয়াই দিয়া হয়, যিটো ব্ৰহ্মচৰ্য শিক্ষাৰ অন্যতম কেন্দ্ৰবিন্দু। গুৰুজনে কণ কণ শিশুটোক কঠোৰ নিয়মানুবৰ্তিতাৰ মাজত ৰাখি ব্ৰহ্মচাৰী হ'বলৈ শিকায়। এনেদৰে ব্ৰহ্মচৰ্য অভ্যাস নকৰিলে ধ্যানযোগ
জ্ঞানযোগ, ভক্তিযোগ বা কোনো যোগৰ ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিব নোৱাৰে। আৰু এই যোগত্ৰয়ৰ মাজতে সমস্ত আমাৰ জীৱনৰ চৰম উৎকৰ্ষ সাধন হৈ আছে। অৱশ্যে যিজন মানুহে শাস্ত্ৰীয় বিধান অনুসাৰে বিবাহিত জীৱন যাপন কৰে আৰু কেৱল নিজৰ পত্নীৰ লগতহে সকলো বিধি মানি যৌন সম্পৰ্ক ৰাখে, তেওঁকো ব্ৰহ্মচাৰী বোলা হয়। অৰ্থাৎ সংযমী গৃহস্থ ব্ৰহ্মচাৰীয়ে ভক্তিপন্থা পাবলৈ পাৰে, কিন্তু জ্ঞান মাৰ্গ আৰু ধ্যান মাৰ্গত গৃহস্থ ব্ৰহ্মচাৰীৰ স্থান নাই। কোনো এৰা ধৰা নকৰাকৈ কঠোৰভাৱে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাটোৱেই তেওঁলোকে বিচাৰে। ভক্তি মাৰ্গত গৃহস্থী ব্ৰহ্মচাৰীক সংযত যৌন জীৱন অধিকাৰী দিয়া হয়, আৰু সেই ভক্তিযোগ নিজেই ইমান শক্তিশালী যে তাৰ প্ৰভাৱত যৌন জীৱনৰ অধিকাৰ দিয়া হয়, কিয়নো ভক্তি যোগ নিজেই যি ব্ৰত, সেই উচ্চ স্তৰৰ ভগৱানৰ সেৱাৰ ক্ৰমত ব্ৰতী হৈ থকা ভক্তজনৰ মনৰ পৰা যৌন সম্ভোগৰ প্ৰতি থকা সকলো আকৰ্ষণ আপোনা আপুনি দূৰ হৈ পৰে। যিখিনি সময়ত ব্ৰহ্মচাৰীয়ে সম্পূৰ্ণ শাস্ত্ৰীয় নীতি নিয়ম লৈ ভক্তি যোগৰ সাধনাৰে সেই যোগ সম্ভাস বা যোগ সম্ভোগ পালন কৰে বা যৌন সম্ভোগ পালন কৰে, সেয়াও যোগৰ একমাত্ৰ অংগ বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু যি ধ্যানযোগ আৰু জ্ঞানযোগ, তাত কিন্তু এই যৌন সম্ভোগৰ কোনো স্থান নাই। কিন্তু সম্পূৰ্ণ শাস্ত্ৰীয় পৰম্পৰাৰে যদি নীতি অনুসাৰে সেই যৌন সম্ভোগ কেৱল নিজৰ পত্নীৰ লগতে কৰা হয়, তেতিয়াহ'লে ইয়াতে উল্লেখ কৰিছে সেই সম্ভোগৰ প্ৰতি কোনো ইয়াতে দায়বদ্ধ নহয় বুলি ইয়াতে উল্লেখ কৰিছে, আৰু কোনো ইয়াতে পাপ নহয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেয়াও কৃষ্ণ ভাৱনাৰে এটি অংশ বুলি ইয়াতে উল্লেখ কৰিছে, য'ত ভগৱানৰ সন্তুষ্টিৰ অৰ্থে এইখিনি কাৰ্য কৰা হয়। আৰু সেয়েহে প্ৰসংগত ভগৱদ গীতাৰ যি দ্বিতীয় অধ্যায়ৰ 59 নম্বৰ শ্লোকত উল্লেখ কৰিছে যে বিষয়া বিনিৱৰ্তন্তে নিৰাহাৰস্য দেহিনঃ ৰসৱৰ্জং ৰসো অপাস্য পৰং দৃष्ट्वा নিৱৰ্ততে। অৰ্থাৎ অনাবিলাকে যি সময়ত ইন্দ্ৰিয় তৃপ্তিৰ ক্ষেত্ৰৰ পৰা আঁতৰাই আনিব জোৰ কৰিব লাগে, সেই সময়ত তাতকৈও অধিক আকৰ্ষণীয় বস্তু এটাৰ স্বাদ লাভ কৰিবলৈ পোৱাৰ বাবে ভগৱানৰ ভক্ত এজনে স্বভাৱতে ইন্দ্ৰিয় তৃপ্তিৰ ক্ষেত্ৰৰ পৰা আঁতৰি থাকে। ভক্তৰ বাহিৰে আন কোনেও এই অধিক আকৰ্ষণীয় বস্তুটোৰ সম্ভেদ নাপায় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত এটি সুন্দৰ পংক্তিৰ উল্লেখ কৰিছে। সেই পংক্তিটো আছে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত উল্লেখ আছে। সেই একাদশ স্কন্ধত কোৱা অনুসৰি ভয়ং দ্বিতীয়াভিবিনেশতঃ স্যাদি সাদপেতস্য বিপৰ্যয়ো অস্মৃতিঃ। অৰ্থাৎ বদ্ধ জীৱৰ স্মৰণ শক্তি বিকৃত হোৱা বাবে কৃষ্ণৰ লগত তাৰ যি চিৰন্তন সম্বন্ধ আছে সেই বিষয়ে পাহৰি গৈ সি ভয়ত থাকিবলগীয়া হয়। আৰু উল্লেখ কৰিছে যে বিগত অভিহি পদৰ ক্ষেত্ৰত ক'ব লাগিব যে সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন নহ'লে ভয়হীন হ'ব নোৱাৰি বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত এই যি পংক্তি উল্লেখ কৰিছে সেই পংক্তিটো যথেষ্ট সাৰগৰ্ভী। গতিকে কেৱল কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়েহে যথাৰ্থতে যোগ অভ্যাস কৰিব পাৰে। আৰু যিহেতু নিজৰ ভিতৰতে ভগৱানৰ সাক্ষাৎ লাভ কৰাটো হ'ল যোগাভ্যাসৰ চৰম লক্ষ্য, তেনেস্থলত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজন ইতিমধ্যে এজন উত্তম যোগী বুলি মানি ল'ব পাৰি বা পূৰ্বৱৰ্তী শ্লোকত সেই বিষয়ে উল্লেখ কৰা হৈছে। এয়াই এই বিশিষ্ট শ্লোক দুফাকীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।